খৈৰাবাৰী ৰামজানকী মন্দিৰত হনুমান জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি। খৈৰাবাৰীৰ শ্ৰী ৰামজানকী বাপুজী আশ্ৰমত আজি দিনজোৰা কাৰ্যসূচীৰে পবিত্ৰ ৰামনৱমী পূজা আয়োজন কৰা হয়। ৰামজানকী মন্দিৰত এইবেলি অহা 2 এপ্ৰিলত দিনজোৰাভাৱে হনুমান জয়ন্তী মহোৎসৱটি আয়োজন কৰা বুলি আজি সংবাদ মাধ্যমৰ আগত উদযাপন সমিতিয়ে সদৰি কৰে। সকলো ভক্তপ্ৰাণ ৰাইজক হনুমান জয়ন্তীৰ সকলো কাৰ্যসূচীত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। দীপেন ডেকা, বিগ নিউজ অসম। সাংবাদিকলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা যাচিছোঁ। আমি অইন বছৰৰ দৰে এইবেলিও এই ৰাম জানকী বাপুজী আশ্ৰমত অহা 2 এপ্ৰিলত আমি হনুমান জয়ন্তী উৎসৱটি আমি পালন কৰিবলৈ স্থিৰ কৰিছোঁ। ডাঙৰকৈ কৰিম এইবাৰো, আগতে যেনেকৈ কৰিছিল তাতকৈ আমি ভালকৈ কৰিম। আৰু এই উদ্দেশ্যে আমি ইতিমধ্যে এখন আমি পৰিচালনা সমিতিও গঠন কৰিছোঁ। আৰু কাৰ্যসূচী হিচাপে আমাৰ থাকিব এদিনীয়াই কাৰ্যসূচী। ৰাতিপুৱা 8:30 বজাৰ পৰাই আমাৰ পূজাৰম্ভবিলাক হ'ব, হনুমানৰ পূজাৰম্ভবিলাক হ'ব। তাৰপিছতেই আমাৰ 11 বজাত এই হনুমান জয়ন্তীৰ যি আমাৰ হনুমান চালিচা পঢ়া হয়, এই হনুমান চালিচাৰ তাৎপৰ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিব। গুৱাহাটীৰ পৰা আহিব তেওঁলোকে, মানুহ আহিব, তেওঁলোকে সেইবোৰ কৰিব। তাৰপিছত 12 বজাত আমাৰ মহাযজ্ঞ আৰম্ভ হ'ব। তাত ভক্তপ্ৰাণ ৰাইজে আহুতি দিব পাৰিব। তাৰপিছত সন্ধিয়া সময়ত আমি নাগাৰা নামৰো আয়োজন কৰিছোঁ। চিপাঝাৰৰ বৰ্ণালী ডেকা ইতিমধ্যে প্ৰায় ঠাইতে নাম কৰিছে, ইয়াতো আমি সেইখিনি ৰাখিছোঁ। গতিকে মই সমূহ ভক্তপ্ৰাণ ৰাইজক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু আজি এয়া ৰাম জানকী বাপুজী আশ্ৰমত আজি ৰামনৱমী উৎসৱটি আমি এতিয়া পালন কৰি আছোঁ আজি। গতিকে আমি দিনজোৰা কাৰ্যসূচী ইয়াত কৰা হৈছিল। সন্ধিয়া সময়ৰ পৰা আমাৰ পূজাৰম্ভবিলাকো হৈছে। আৰু আমাৰ ৰামনৱমীৰ বিশেষত্বটো হৈছে কি, যে ৰাম আমাৰ বিষ্ণুৰ সপ্তম অৱতাৰ। গতিকে আমাৰ ৰাম ভক্ত হিচাপে আমাৰ এই হনুমান প্ৰিয়, ৰামৰ ভক্ত। সেই হিচাপে হনুমান জয়ন্তীটো ইয়াৰ লগত আমাৰ সংগতি আছে আমাৰ। আৰু হনুমান জয়ন্তীৰ উৎসৱত আমাৰ যোৱাবাৰ আমি যথেষ্ট সংখ্যক আমি ভক্তপ্ৰাণ ৰাইজ পাইছোঁ। আৰু ইয়াতো প্ৰতি মঙলবাৰ আৰু শনিবাৰে ইয়াত পূজা অৰ্চনাবিলাক হয়, যথেষ্ট ভক্তৰ আয়োজন হয়। আমি অসমৰ সমূহ প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আহক, তেওঁলোকৰ ভক্তি ইয়াতে নিবেদন কৰক তেওঁলোকক। গতিকে মই সমূহ ৰাইজক পুনৰ ইয়ালৈ সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ।